প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত দুষাৰমান কথা ক'বলৈ আহিছোঁ। চাওক, এতিয়া কি হৈছে, কোনোবা মানুহ যদি ডবি যায়, মানে অৱস্থাহীন মানুহক সহায় কৰোঁতা মানুহ নাইকিয়া হৈছে। আৰু যদি আপুনি চাৰিওফালৰ পৰা ধনী হয়, তেতিয়া আপোনাক সকলোৱে গুৰুত্ব দিব। কিন্তু যদি আপুনি ডবি যায়, তেতিয়া আপোনাক কিন্তু কি হৈছে বুলি সোধোতা নাই। টকা পইচাৰে সহায় কৰাটো বাদেই মুখেৰে এষাৰ মাত দিয়াৰো মানুহ পাবলৈ টান হয়। কেনেকৈনো আছোঁ, কিনো হৈছোঁ, গম পাইছেনে? আগৰ তেনেকুৱা নাছিলে। আৰু আপুনি যদি নেখাই লঘোণেও থাকে, আপোনাক নুসুধে। দ্বিতীয়তে, আপুনি যদি মুখৰ আগত কাঁহীখন লৈ খাব নোৱাৰি আপুনি ৰৈ আছে, আপোনাৰ ভাত কাঢ়ি লৈ যাব, আপুনি খালিনে নুসুধে। কিন্তু তেনেকুৱা মানুহো আছে। তেনে ক্ষেত্ৰত যেতিয়া কিছু লোকে মানুহক সহায় কৰিবলৈ যায়, মানুহক সহায় কৰা মানুহ খুব কম আছে। সেই ব্যক্তিকেইজনে যেতিয়া মানুহক সহায় কৰিবলৈ যায়, তেওঁলোকৰ হৈ সমালোচনা কৰা লোকসকল কেনেকুৱা হ'ব বাৰু? মই কিমানক সহায় কৰিব পাৰিছোঁ? নোৱাৰোঁ কৰিব, মোৰ সামৰ্থ্য নাই। কিন্তু কথাৰেতো মই দুআষাৰ কাৰোবাক সহায় কৰিছোঁ। সেইটোৱে কথা। যদি পইচা নাই, আপুনি সহায় কৰিব নোৱাৰে, তাত কোনো কথা নাই। কিন্তু দুআষাৰ কথা পাতি আপুনি খবৰ কৰক যে আপোনাৰ কি হৈছে, এনেকুৱাটো কৰক। আপুনি এটা পৰামৰ্শ দিব পাৰিব। যদি কোনোবাই সহায় কৰা দেখে, তেওঁলোকক সমালোচনা কৰিবলৈ নাযাব। মই এই কথাটো ক'বলৈ কৈছোঁ মিষ্টাৰ বিটু আৰু সময় গগৈ। তেওঁলোকে কি কি কাম কৰি আছে আপোনালোকে দেখিছে, ময়ো দেখিছোঁ। তেনে ক্ষেত্ৰত সেই দুজন ব্যক্তিক সমালোচনা কৰিবৰ কাৰণে মন গ'লনে বাৰু, সৎ গ'লনে বাৰু? আজি সময় গগৈয়ে কি কৰি আছে আপোনালোকে দেখি আছে। বেলুন হাতত লৈ তাৰ ভিতৰত কাগজ লিখে, সেইটো এটা ধেমালিৰ চলেৰে বাটত গৈ থকা সেই বৃদ্ধ ব্যক্তিসকলক বেলুন ফুটাবলৈ দিয়ে। দেখিছে নহয় আপোনালোকে ভিডিঅ'সমূহ। কিন্তু চাব, সেই বেলুনটোৰ ভিতৰত থকা কাগজখনত লিখা সেই বস্তুটোহে যে তেওঁ দিয়ে, সেইটো নহয়। ওপৰঞ্চি কি অভাৱ আছে সোধে, যি দৰকাৰ সকলো লৈ যাওক। পইচা তেওঁ ক'ৰ পৰা আনে সেইটো আপোনালোকে চিন্তা কৰি ক'ব নালাগে। তেখেতে এটা ইউটিউব চেনেল খুলিছে, সেই চেনেলটোত পোৱা পইচাকেইটাই তেখেতে সেইখিনি কৰিব পাৰে। গতিকে আপোনালোকে চিন্তা কৰি চাওক, আজি মিষ্টাৰ বিটুৱে সেই শিশুটিক কি কৰিছে। কান্দি গৈছেগৈ শিশুটিৰ কাৰণে। নিশ্চয় মই ক'ব নালাগে, আপোনালোকে ভিডিঅ'সমূহ চাইছে। সেই শিশুটিৰ প্ৰাণটো বচাবৰ কাৰণে বুলি মই কৈছোঁ। চাওকচোন কিমান যত্ন কৰিছে। আজি দুদিনৰ আগত দেখিছোঁ টিয়কৰ সেই ৰাস্তাৰ কিনাৰত পৰি থকা বৃদ্ধগৰাকী এটা তম্বুৰ ভিতৰত। মই ক'বলৈ নাই, আপোনালোকে ভিডিঅ'সমূহ চাইছিল। সেই বৃদ্ধগৰাকীক উদ্ধাৰ কৰিবলৈ গৈছে। কোন গৈছে? গতিকে এইবিলাক দেখি শুনি মানুহৰ আচলতে হিংসাতেই কয়নে কিয়েনে নাজানো, মানুহৰ মানৱীয়তা হ'ব লাগে এনেকুৱা। হয়, পইচা নাই সহায় কৰিব নোৱাৰে, কিন্তু কথাৰে মানুহক সহায় কৰিব পাৰি। দুটা আলোচনা কৰিলে মানুহৰ একো ক্ষয় নাযায়। আপুনি কাৰোবাক কথাৰে আলোচনা কৰি সহায় কৰিছে, আপোনাকো কোনোবাই আপোনাৰ বিপদৰ সময়ত দুআষাৰ কথা কৈ আপোনাক উৎসাহ দিব। সেয়ে আমাৰ মানৱীয়তাৰ পৰিচয়, নহয় জানো? তেনে ক্ষেত্ৰত দুখ লাগিছে। কিয়, মই আচলতে কাহানী বাই ক'ম বুলি ভাবিছিলোঁ। মই মিষ্টাৰ বিটু আৰু সময় গগৈ ভিডিঅ'সমূহ চাই দুই এটাতে কমেণ্ট নকৰোঁ, কিন্তু মই বহুত সুখী। কান্দি যাওঁগৈ মই কিছুমান দেখি, গম পাইনে? আৰু তেনেকুৱা ব্যক্তি ওলাই আহক, যাতে আমাৰ অসমখনত তেনেদৰে সহায় কৰি কৰি মানুহক আগবঢ়াই নিয়ক। আৰু মই যাব আচলতে নোৱাৰোঁ, মোৰ নিজৰে অৱস্থাহীন। মোৰ কেনেকুৱা অৱস্থা মই ক'বলৈ নাযাওঁ, কিন্তু মই মুখেৰে যিকেইটা কথা ক'ব পাৰোঁ, সেই কথাকেইটা কৈ মানুহৰ বিপদৰ সময়ত মই উদ্ধাৰ কৰোঁ। মই কেনেকৈ চলি আছোঁ, কি কৰিছোঁ, সেইখিনি মোৰ ভিডিঅ' চাই পেলাই হয়তো মোক জনালোকে জানিব। সেইখিনি ক'ব দৰকাৰ নাই, বাহিৰৰ পৰাহে দেখিবলৈ ভাল, ভিতৰি বহুত বিকট অভাৱ আছে, সেইটো নিজে জানো। সেইখিনি বাদ দিয়ক। কিন্তু এটা কথা জানিব, মোকো কোনেও সুধিবলৈ অহা নাই তই কেনেকৈ আছ, একেবাৰে ঘৰৰ মানুহে এইটো কথা জানিব। কাৰণ
কাৰণ মোৰ কি ক'ম, মোৰ আপডেট চাৰিওফালৰ পৰা বাহিৰৰ পৰা দেখাকৈ হোৱা নাই। যদি তেনেধৰণে হয় সকলোৱে আহিব আৰু সকলোৱে সুধিব খবৰৰ উপৰি খবৰ, হয়নে নহয় আপোনালোকে কওক। সেইখিনি পাইছোঁ, বহুত পাইছোঁ, হয়তো আৰু আপোনালোক কোনোবাই পাইছে। তাৰ কাৰণে মই আজি এয়া চেনেলটো খুলিছোঁ। কিয় খুলিছোঁ? মোৰ মনৰ কথাখিনি ইয়াত প্ৰকাশ কৰিবলৈ। মোৰ এটা পেজ আছে ইউটিউবত, মোৰ ফেচবুকত এটা পেজ আছে, বিউটি দেৱী ভাগৱতী। আপোনালোকে গৈ তাত চাব, পেজটো ফ'ল' কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। নতুন মানুহ পাৰিলে অকণমান উঠাই দিয়ক। বহুত কষ্টত চিন্তা কৰিহে, বহুত কিবাকিবি ভুগিহে নিজে চিন্তা কৰি এটা চেনেলকে খুলিলোঁ আৰু ইয়াতে কথাখিনি প্ৰকাশ কৰিব পৰাকৈ। গতিকে সেইকাৰণে দুখ লাগে আচলতে। কষ্ট কৰা মানুহক, সহায় কৰা মানুহক যদি কোনোবাই সমালোচনা কৰে, বহুত দুখ পাওঁ মই, বহুত দুখ পাওঁ। চাওকচোন, আপোনালোকে এই কথাকেইটাৰ ওপৰত আপোনালোকে কি ক'ব? মানুহৰ মানৱীয়তাটো বহুত ডাঙৰ কথা, হয়নে নহয়? আজিৰ যুগত মানুহে মানুহক ভাল ব্যৱহাৰ কৰিবলৈ নজনা নিচিনা হৈছে। মানুহক ভাল ব্যৱহাৰ কৰিব নজনা নিচিনা হৈছে। মই আগতেও কৈছোঁ, নিজৰ কাপোৰ পিন্ধিব, লেতেৰা হ'লে ফাটিলে বোকা লাগিলে কওঁতা নাই। নিজৰ কথা ক'ব, কোনেও ক'বলৈ নাই। কিন্তু আনৰ কথা ক'বলৈ গৈ এষাৰ শুনাতকৈ, মানে আনৰ বেয়া কথা ক'বলৈ গৈ কৈছোঁ দেই, ভালটো ক'ব পাৰে আনৰ ভালটো কওক, আনৰ বেয়া কথা ক'বলৈ গৈ এষাৰ শুনাটো বহুত ডাঙৰ কথা। আৰু সেইকাৰণে আচলতে মই কথা ক'বলৈ বেয়া পাওঁ। মই গান গাওঁ, নাজানো যদিও যি টি গানেই গাওঁ, আৰু মই কিছুমান ক্লাছৰ ভিডিঅ' দি থাকোঁ। ক্লাছৰ ভিডিঅ'খিনি ভিউজটো কম পাওঁ, কিয় জানেনে? সেইটো এটা কথা। কাৰণ মই এগৰাকী টিচাৰ হ'ব নোৱাৰিলোঁ, বহুত যত্ন কৰিছিলোঁ, কপালত আচলতে নাই, সেইকাৰণে হয়তো নাপালোঁ, নহ'লোঁ। যদি হ'লোহেঁতেন হয়তো আজি মোৰ ষ্টুডেণ্টসকলৰ পৰাই মই ভিউজ পালোহেঁতেন আৰু লাহে লাহে বাঢ়ি গ'লোহেঁতেন। তেতিয়া মই মোৰ ক্লাছৰ ভিডিঅ'খিনি মই ভিউজ পালোহেঁতেন। কিন্তু এতিয়া মই যিমানেই ভালকৈ বুজাওঁ বা নুবুজাওঁ, ভালকৈ বুজাওঁ পোৱা নাই। অৱশ্যে মই এতিয়া দিয়াও নাই, নতুনকৈ দিছিলোঁ, সিমান ভিউজ নাপাওঁ, সেইটো জানো। মানুহ আচলতে পাব্লিচিটি হ'ব লাগিব, তেতিয়াহে মানুহে ভিউজ পাব, হয়নে? মোক কিমানে চিনি পায়? মোৰ যিসকল ছাবস্ক্ৰাইবাৰ্ছ আছে, তেখেতসকলৰ ভিতৰত খুব কম কিছুলোকেহে মোক কমেণ্ট কৰে। কমেণ্ট একেবাৰে কম, আৰু ভিউজো কম। যিমানখিনি মোৰ ছাবস্ক্ৰাইবাৰ্ছ আছে, সিমানখিনি ছাবস্ক্ৰাইবাৰ্ছে মোৰ ভিডিঅ'সমূহ নাচায় মানে। আৰু সেইটো চবৰে বাৰু, মোৰে বুলি নহয়, কিন্তু মানুহ আচলতে ফেমাছ হ'ব লাগিব। আৰু এটা কথা, মই গাওঁ মানে মোৰ ইনষ্ট্ৰুমেণ্ট নাইতো কোনো। যদি মই ষ্টাৰ মেকআপত গাই দিওঁ, কপিৰাইট লাগিব। গতিকে মই নিজৰ মুখেৰে, নিজৰ অভিজ্ঞতাৰে যিখিনি পাৰোঁ, সেইফালৰ পৰা কিবা এটা গাই দিওঁ, দুআষাৰ কথা কওঁ কেতিয়াবা, আৰু পৰচৰ্চা নকৰোঁ, সমালোচনা নকৰোঁ। বাকী যদি আপোনালোকে কয় কিবা কিবি বুজাব লাগে, ক্লাছৰ কিবা কিবি দিব লাগে, মনটো ডাউন হৈ গ'ল আচলতে। বহুত দিছিলোঁ মই, ইংলিছ, মেথছ, ছায়েন্স বহুত দিছিলোঁ। যদি এতিয়াও আপোনালোকে কোনোবাই কয়, তেতিয়া মই আকৌ দিম। গতিকে মনৰ কথাখিনি আজি ক'লোঁ। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব। নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।